Hello everyone. আকৌ মই আহিলো আমি পঢ়ি আছিলো sexual reproduction in flowering plants আৰু আমি মেল পাৰ্টটো ভালকে কভাৰ কৰিছিলো তে আজি আমি ফিমেল পাৰ্টটো কভাৰ কৰিম সো দা ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম যদি তোমালোকৰ মনত আছে তে মই কৈছিলো যে মেল ৰিপ্ৰডাক্টিভ পাৰ্টটো মেল ৰিপ্ৰডাক্টিভ অৰ্গানটোক আমি এন্ড্ৰয়চিয়াম বুলি কওঁ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটোক আমি গাইনোচিয়াম বুলি কওঁ তোমালোকে জানা চাগে তোমালোকৰ মাজতো বহুত হ'ব যোনে আগত গৈ ডক্টৰ হ'ব বিচাৰে আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ ডক্টৰক আমি গাইনেকোলজিষ্ট বুলি কওঁ সো গাইনি মিন্স গাইনো ৱৰ্ড ৰিলেট টু সামথিং টু ডু উইথ ফিমেল অলৰাইট সো এতিয়া যদি মই গাইনোচিয়ামৰ সিঙ্গেল ইউনিটটো চাওঁ এই সিঙ্গেল ইউনিটটোক আমি পিষ্টিল অথবা কাৰ্পেল বুলি কওঁ পিষ্টিল অথবা কাৰ্পেল বুলি কওঁ এটা পিষ্টিলৰ যদি তুমি ষ্ট্ৰাকচাৰ চাব যোৱা পিষ্টিলত তোমাৰ ষ্ট্ৰাকচাৰত তিনটা পাৰ্টস আছে ঠিক আছে তিনটা পাৰ্টস আছে এই ওপৰৰ পাৰ্টটো ইয়াত পলেন গ্ৰেইন আহি পেলাই পৰে দিস ইজ দা ল্যান্ডিং প্ল্যাটফৰ্ম ফৰ পলেন গ্ৰেইন যেনেকা ফ্লাইট ল্যান্ড কৰে ন তো ল্যান্ডিং প্ল্যাটফৰ্মটোৰ নাম হ'ল তোমাৰ স্টিগমা তাৰ পিছত তুমি দেখা পাইছা চাগে এটা ডান্ডাৰ নিচিনা ষ্ট্ৰাকচাৰ আছে ৰাইট স্লেন্ডাৰ পাৰ্ট পাতলা মানে থানি নিচিনা তে হেতুক আমি কওঁ স্টাইল মনত ৰাখা ইজি ফিমেল বোৰে বেছি স্টাইল কৰে কম্পেয়াৰ টু আস মেন সো স্টাইল and then you see a bulge part এটা ফুলা পার্ট দেখা পাইছা ফুলি আছে জায়গাটো এই bulge পার্টটোক আমি কওঁ ওভারি আৰু এই ওভারিৰ ভিতৰতে থাকে তোমাৰ ওভিউল ঠিক আছে ইয়াৰ ভিতৰত ওভিউল থাকিব মই ওভিউলৰ কথা পাতিম তোমাক ওভিউলক মেগা স্পৰেঞ্জিয়াম বুলিও কয় এটা মোৰ কথাটো ভালকে শুনিবা চোৱা পোষ্ট ফাৰ্টিলাইজেশন ইভেন্টৰ কোৱা কথাটো মই এতিয়া কৈ আছো যাতে তোমালোকে এটা বস্তু আগতীয়াকে বুজি পোৱা ফাৰ্টিলাইজেশনৰ পিছত কি হয় ফ্ৰুট বনে একচুয়ালি এই ওভারিটোৱে ফ্ৰুটত কনভাৰ্ট হৈ যায় আৰু তোমালোকে দেখিছা ফলটো কাটি চালে কি হয় ভিতৰত গুটি গিটা থাকে সিডস বিলাক থাকে তে ওভিউলটোৱে একচুয়ালি পিছত গৈ সিড বনি যায় বুজি পাইছা তো ওভারি বাহিৰত থাকিব ওভিউলটো ওভারিৰ ভিতৰত থাকিব আই থিংক ইমান টান বস্তু নহয় সো এতিয়া মই অলপ ওভিউলৰ কথা পাতো দেই सो लेट्स टॉक अ लिटिल बिट अबाउट ओव्यूल सो ओव्यूल में क्या क्या बातें पता होना चाहिए पहला तो ओव्यूल और आने का नाम की मेगास्पोरेंजियम मेगास्पोरेंजियम इज द अदर नेम फॉर ओव्यूल ओके ओव्यूल तुम्हार एटু सपोज ओवरी है और याद যদি ওভিউলটো আছে তো ওভিউলটো অ্যাটাচ হয়ে থাকে উইথ দ্য ওভারি বাই দ্য হেল্প অফ প্লেসেন্টা প্লেসেন্টার কথা আমি হিউম্যান রিপ্রোডাকশনতো পঢ়িম প্লেসেন্টা বেসিক্যালি কুশন হয় আমি যেনেকে কুশন লওঁ ন টোপনি যোৱাৰ সময়ত আমাৰ মাথাৰ পিছফালে তো সেম ওয়েত এক কুশন থাকে য'ত তোমাৰ ওভিউলটো এক ৰকমে তুমি ক'ব পাৰা শুই আছে ঠিক আছে এটা কিছুমান প্লান্টছত তুমি দেখিবা সিঙ্গেল ওভিউল মানে এটাই ওভিউল আছে আৰু কিছুমানত তুমি দেখিবা মাল্টিপল ওভিউলস তো মাল্টিপল ওভিউলৰ এক্সাম্পল বহুত ইজি হয় তোমালোকে খাইছা এইবিলাক পাপায়া দেখিছা অমিতাটো খাইছাই সেইটো কাটি পেলাই চাবা তাত বহুত গাল সিডস থাকে তাৰপিছত वाटरमेलन गरम गरम टाइमत আমি খাওঁৱে জুসও খাওঁ তো वाटरमेलन তুমি দেখিছা বহুত গাল সিডস থাকে সো দিস আর দ্য ওয়ান্স উইথ মাল্টিপল ওভিউল সিঙ্গেল ওভিউলৰ যদি মই এক্সাম্পল কওঁ আমি জেনাৰেলি যিবোৰ তুমি এনেকা মত ৰাখিব পাৰা চাউল খাওঁ পেডি আৰু তোমাৰ ৰুটি খাওঁ সো হুইট সিঙ্গেল ওভিউল থাকে ঠিক আছে এতিয়া যদি মই স্ট্ৰাকচাৰ চাব যাওঁ ওভিউলৰ এনসিআরটি বহুত ধুনীয়া ডায়াগ্ৰাম এটা দিয়া আছে বিচাৰিলে আই মিন যদি চাব ইচ্ছা চাই ল'বা তো ওভিউলৰ যেতিয়া তুমি ষ্ট্ৰাকচাৰটো চাবা ন তেতিয়া তুমি দেখা পাবা যে এটা ডান্ডা লাইক ষ্ট্ৰাকচাৰ আছে ষ্টক যেনেকা ষ্টাইল আছিল তেনেকা ইয়াতো ডান্ডা আছে এন্থাৰতো ডান্ডা এটা থাকে ফিলামেন্ট বুলি কৈছিল লাষ্ট ক্লাছত পঢ়িছিলো তো এই ষ্টকটোৰ নাম হ'ল ফিউনিকল তাৰ পিছত এটা স্কাৰ লাইক ষ্ট্ৰাকচাৰ স্কাৰ লাইক বা তুমি ক'ব পাৰা জইনিং পইণ্ট সেইটোক কয় হাইলাম বুলি সেইটো কি বুলি কয় হাইলাম বুলি কয় ঠিক আছে হাইলাম বুলি কয় তাৰ পিছত ইন কেস অফ ওভিউল you will see multiple coverings like this মই অলপ বেয়া ডায়াগ্ৰাম বনাইছে এনসিআরটি ধুনীয়া ডায়াগ্ৰাম আছে ম্যাক্সিমাম প্লান্টছত তুমি দুটা কভাৰিং দেখা পাবা সেইকেইটাক আমি ইন্টিগুমেন্টস বুলি কওঁ এইকেইটা আমি কি বুলি কওঁ ইন্টিগুমেন্টস বুলি কওঁ তাৰ উপৰি যোনটো তোমাৰ ওভিউলৰ কি বুলি কয় টিপ পাৰ্ট হয় তাত এটা ওপেনিং থাকে এই ওপেনিংটো ইউজ কি অলপ পিছত বুজিবা সেই ওপেনিংটোক আমি মাইক্रोपाइल বুলি কওঁ इट्स अ पोर एक छेद है ठीक है वाटर वगैरह अंदर जाना जरूरी है ऑक्सीजन का अंदर जाना जरूरी है সেইকাৰণে থাকে करेक्ट মাইক্ৰোপাইল হৈ গ'ল আৰু ভিতৰত যোনটো মাস অফ সেলস থাকে ন তাৰ মাজতে এটা মিয়োসিস কৰে আৰু এইবিলাক কামবোৰ আগবাঢ়ে
হেতুক আমি কওঁ নিউসেলাস ওকে নিউসেলাস এতিয়া আমি যে পঢ়িছিলো যে মেল গেমিট বনাৰ প্ৰসেসটো মাইক্ৰোস্পোৰ যে বনাই হেতুক আমি কি বুলি কৈছিলো মাইক্ৰোস্পোৰ তাৰপিছত মই পলেন গ্ৰেইনটো এক্সপ্লেইন কৰিছো কেনেকা ডেভেলপ মাইক্ৰোস্পোৰক আমি পলেন গ্ৰেইন বুলি কওঁ আৰু তাৰ ভিতৰত দুটা সেল থাকে ভেজিটেটিভ সেল আৰু জেনাৰেটিভ সেলটো ডিভাইড হৈ পেলাই মেল গেমিট বনাই দিয়ে সব কথা আমি ডিটেইলছত ষ্টাডি কৰিছো ইটস নট নিউ ফৰ আস এনিমোৰ ৰাইট তো ইন দা সিমিলাৰ ৱে যেতিয়া আমি সেই প্ৰসেসটোক মাইক্ৰোস্পোৰোজেনেসিস বুলি কৈ আছিলো তো এতিয়া ফিমেলৰ ক্ষেত্ৰত যেতিয়া স্পোৰ বনিব হেতুক আমি কম মেগাস্পোৰোজেনেসিস তো মেগাস্পোৰোজেনেসিসত কি হয় সেম মেগাস্পোৰ মাদাৰ সেলে মিয়োসিস কৰিব আৰু মিয়োসিস কৰাৰ পিছত তোমাক মই কৈছিলো মিয়োসিস 1 ও হয় মিয়োসিস 2 ও হয় তো মেগাস্পোৰ মাদাৰ সেলে যেতিয়া মিয়োসিস কৰিব এটা সেলে যদি কৰে হোৱাট ইজ মেগাস্পোৰ মাদাৰ সেল নাও সেই নিউসেলাসৰ ভিতৰতে এটা সেল স্পেসিফিকলি এই কামটো কৰিব সো ইটস ওয়ান অফ দোজ নিউসেলাৰ সেলস তো সেই সেলটোৱে ডিভাইড কৰিব দুবাৰ ডিভাইড কৰিব ইনফেক্ট এন্ড দেন চাৰিটা মেগাস্পোৰ বনাই দিব সেই চাৰিটা মেগাস্পোৰক আমি কম মেগাস্পোৰ টেট্ৰাড এটা মজাৰ কথা এইটো যে যেতিয়া মাইক্ৰোস্পোৰ টেট্ৰাড বনি আছিল সেইগিটা আগত যে পলেন গ্ৰেইন হৈ আছিল গুটেগিটাই আছিল কিন্তু মেগাস্পোৰৰ ক্ষেত্ৰত কি হয় তিনটা তোমাৰ ডিজেনাৰেট হৈ যায় মানে এটাই থাকে আচ্ছা ইয়াৰ যোনটো বেজেল পাৰ্ট হয় এই বেজেল পাৰ্টক আমি কি বুলি কওঁ চালাজাল এন্ড মাইক্ৰোপোলৰ জাস্ট অপোজিট থাকে চালাজাল এন্ড ওকে এটা তুমি কব পাৰা কি স্যার এটো তো বেস লাগা নাই এটো তো ওপৰতে লাগি আছে আপুনি কৈছে মাইক্ৰোপোৰটো টিপত আছে আৰু আপুনি কৈছে কি চালাজালটো বেসত আছে এটা আপোনাৰ ডায়াগ্ৰামত যদি মই চাও মাইক্ৰোপোৰটো তো মাইক্ৰোপাইলটো তো তলফালে দেখা গৈ আছে না ইটস ইন দা বেস বাট আপুনি টিপ টিপ বুলি কিয় কৈছে তাৰ উপৰি সৰি চালাজাল এন্ডটো আপুনি কৈছে বেস হয় তে এটো তো ওপৰত দেখা গৈ আছে তে ভাই ভালকে কথাটো শুনিবা এনসিআরটি সব বস্তু ধুনিয়াকৈ লিখা নাই মই কৈ আছো কিছুমান বস্তু ডিটেইলছত এনসিআরটি যোনটো ডায়াগ্রাম বনোৱা আছে হেতু মেজৰিটি অভিউলছৰ ডায়াগ্রাম হয় আৰু দ্যাট ইজ আ এনাট্ৰপাছ অভিউল অভিউলৰ বহুত গাল টাইপস থাকে যোনটো এনসিআরটি দিয়া আছে হেতু এনাট্ৰপাছ অভিউল হয় আৰু এনাট্ৰপাছ অভিউলত কি হ'ব অভিউলটো তোমাৰ 180 ডিগ্ৰী ঘূৰি যায় এটা তুমি নিজে কোৱা যদি মই কওঁ এই ৰিমোটটো চোৱা এইটো যদি বেস হয় এইটো যদি টিপ হয় মই যদি 180 ডিগ্ৰী যদি ঘূৰাই দিও তে এইটো বেস হৈ যাব এইটো টিপ হৈ যাব ন কথাটো বুজি পাইছানে তো এইটো কনফিউজন থাকে কিছুমান ষ্টুডেন্টছৰ তো মই কনফিউজনটো ক্লিয়াৰ কৰিলো যদি কনফিউজন নাছিল দেন মেবি মই বুজোৱাৰ পিছত কনফিউজন হৈছে আৰু এতিয়া যেতিয়া মই এক্সপ্লেইন কৰি দিলো পুৰা তে আই থিংক এটা কনফিউজনটো নাথাকিব right so you should remember this megaspore tetrad 1 out of 4 will survive microspore এনেকা নাছিল চাৰিটাই থাকিব চাৰিটাই পলেন্ডিনৰ ডেভেলপ হ'ব কিন্তু মেগাস্পোৰত জাস্ট এটা সার্ভাইভ কৰিব ঠিক আছে জাস্ট এটা সার্ভাইভ কৰিব এতিয়া এই যে এটা সার্ভাইভ কৰিলে এটুক মই কম ওয়ান ফাংশনাল কাৰণ এটো আগবাঢ়িব পাৰে ওয়ান ফাংশনাল মেগাস্পোৰ এই সিঙ্গল ফাংশনাল মেগাস্পোৰটো কি কৰে এইটোৱে ডেভেলপ কৰে এমব্রায়োসেক এমব্রায়োসেকটোক আমি কি বুলি কওঁ ফিমেল গেমেটোফাইট মেল গেমেটোফাইট পলেন গ্ৰেইনক কৈছিলো মই তোমাক এক্সপ্লেইন কৰিছিলো কি ঘোড়া এটাৰ ওপৰত গ্ৰুমজন আহি আছে দুলহা ঘোড়ে पे चढ़ के आ रहा है तो घोड़ा टू पॉलन ग्रेन दुल्हा टू मेल गेमेट सिमिलर वे তুমি এনেকা ভাবিব পাৰা কি কইনাজনী এটা ৰুমত আছে সেই ৰুমটো হল ফিমেল গেমেটোফাইট আৰু তাৰ ভিতৰত কইনাজনী আছে তে ইয়াত ফিমেল গেমেটোফাইট যোনটো হয় বা যোনটো ৰুম হয় হেতুক আমি এমব্রায়োসেক বুলি কওঁ এটাক আমি কি কওঁ এমব্রায়োসেক বুলি কওঁ এটা কি হ'ব ইয়াতো ডিভিজন হৈ থাকিব এতিয়া মাইটোসিস ডিভিজন হ'ব মিয়োসিস ডিভিজন আৰু নহয় দেই মানে এবাৰ যে ডিভাইড কৰিলে হা মেগাস্পোৰ মাদাৰ সেল মিয়োসিস 1 কৰাৰ পিছত এটো ডিপ্লয়েড সেল টু হ্যাপ্লয়েডলৈ কনভাৰ্ট হ'ল এনেকা চাৰিটা সেল বনিল আৰু চাৰিটা মাজত কি হ'ল তিনটা খতম হৈ গ'ল এটা থাকি গ'ল এই এটাতে মাইটোসিস কৰা ষ্টাৰ্ট কৰিব আৰু মাইটোসিস কৰিলে কি হয় যদি তোমালোকে ক্লাস 11 পঢ়িছা বা ক্লাস 10 ৰ নলেজ দি তুমি ক'ব পাৰা যে মাইটোসিস হলে তোমাৰ কি হ'ব প্লইডি লেভেল চেঞ্জ নহয় হ্যাপ্লয়েডে থাকিব ডিপ্লয়েড টু হ্যাপ্লয়েড হৈ নাযায় যেনেকা মিয়োসিসত হয় যদি তোমালোকে এই কথাটো নাজানা দেন প্লিজ ওয়েট ফৰ মাই ক্লাস 11 ভিডিওস অলসো মই ক্লাস 11 ৰ ভিডিওসও ফ্ৰী अवेलेबल কৰাম ইউটিউবত বাট ফাৰ্স্ট আই ওয়ান্ট টু টার্গেট ক্লাস 12 বিকজ তোমালোকৰ এক্সাম বেছি ইম্পৰ্টেন্ট হা তো প্ৰায়োৰিটিত মই ক্লাস 12 ক ৰাখিছো বাট 11 ৰ ভিডিওসও পাবা যদি সময় পাও কেতিয়াবা 11 ৰ ভিডিওস কি চাই লবা হোৱাটএভাৰ তো এই ফাংশনাল মেগাস্পোৰটো মাইটোসিস কৰি পেলে কি হ'ব দুটাত ডিভাইড হ'ব
ঠিক আছে আকৌ মাইটোসিস কৰি কি হ'ব চাৰিটা ডিভাইড হ'ব ওকে আকৌ ডিভাইড হৈ কি হৈ যাব 1 2 3 4 5 6 7 আৰু 8 8টা নিউক্লিয়াছত ডিভাইড হৈ গ'ল এতিয়া চাবা সাপোজ এইটো এমব্ৰায়ো সেক এইটো কি হৈ গ'ল এমব্ৰায়ো সেক এতিয়া এটা নিউক্লিয়াছ ডিভাইড হৈছিল ডিভাইড হৈ পেলাই কি হৈ গ'ল দুটা হৈ গ'ল দুটা ডিভাইডে কি হৈ গ'ল চাৰিটা হৈ গ'ল চাৰিটা ডিভাইডে হৈ গ'ল আঠটা হৈ গ'ল তে আঠটাৰ মাজত তিনটা নিউক্লিয়াছ ইয়াত যাবগৈ আৰু তিনটা নিউক্লিয়াছ ইয়াত আহি যাব এই তিনটা নিউক্লিয়াছক আমি কওঁ এন্টিপোডেল সেলস মই আচ্ছা মই ইয়াৰ কথা অলপ পিছত কম মই আগত বুজাও যে কি হৈ আছে গেমটো কি হৈ আছে তিনটা ইয়াত আহি গ'ল হা তিনটা ইয়াত আহি গ'ল ওকে আৰু দুটা মাজত থাকি যাব ঠিক আছে so it is a 8 nucleus stage এটা যদি সেল কাউন্ট কৰা সেল কিটা যদি কাউন্ট কৰা তে ইয়াত তিনটা সেল আছে 1 2 3 4 5 6 আৰু এইটো এজ এ হোল এটা সেল দিস ওয়ান এটা সেন্ট্রাল সেল বুলি আমি কওঁ তাৰ মানে কেইটা সেল হ'ল সাতটা সেল হ'ল নিউক্লিয়াস কেইটা আঠটা সেল কেইটা সাতটা 1 2 3 4 5 6 7 7টা সেল নিউক্লিয়াস কাউন্ট কৰো 1 2 3 4 5 6 7 8 খুদিব ডাইরেক্ট কোয়েশ্চন 7 celled 8 nucleate stage very very important এটা স্ট্রাকচারটো যদি আমি চাও এইখিনি সেলসক আমি কওঁ এগ অ্যাপারেটাস এটা এগ অ্যাপারেটাসত কি থাকিব এগ অ্যাপারেটাসত থাকিব তোমাৰ রাজকুমারী দুলহন দ্যাট ইজ দি এগ সেল আর সাইডত কোন আছে জানা না ব্রাইডার ফ্রেন্ডস থাকে হয় না বা তুমি কব পারা এনে কব পারা যে বেস্ট ফ্রেন্ডস two best friends so these two best friends are the synergids আর উপরের সেল কিটার নাম হল এন্টিপোডাল সেলস আর মাজত যে ডাঙৰ সেল দেখিছা এটুক আমি কি বুলি কওঁ সেন্ট্রাল সেল বুলি কওঁ ঠিক আছে সেন্ট্রাল সেল বুলি কওঁ সেন্ট্রাল সেলৰ মাজত যে দুটা নিউক্লিয়াস দেখা পাইছা these are known as the polar nuclei ঠিক আছে polar nuclei তো তিনটা সেলস চালাজল এন্ডৰ ফালে হ'ব তিনটা সেলস মাইক্রোপাইল এন্ডৰ ফালে হ'ব আৰু মাজত এটা সেল হ'ব আৰু মাজৰ সেলটো দুটা নিউক্লিয়াস আছে যাক আমি পোলার নিউক্লিয়াই বুলি কওঁ ঠিক আছে আচ্ছা এতিয়া বিয়াৰ আগত কি হয় বিয়াৰ আগত আমাৰ ইন্ডিয়ান কালচাৰত কি হয় কি লৰা ৰিश्ता লৈ পেলাই ছোৱালীৰ ঘৰলৈ যায় হয় নে লড়কা ৰিश्ता लेके लड़की के घर में जाते हैं তো এই পলেন গ্ৰেইনটোৰ ভিতৰত যে মেল গেমেটটো যে আছে ঘোঁৰাৰ ওপৰত যে গ্ৰুমজন বহি আছে সেইজন ইয়াৰলৈকে কেনেকৈ আহিব এই প্ৰসেসটো কম আমি পলিনেশন এইটো আমাৰ নেক্সট টপিক ভেরি ভেরি ইম্পর্টেন্ট নীট হক CWE হক নার্সিং এন্ট্রেন্স হক বোর্ডস এক্সাম হক এনেকুৱা কোনো এক্সাম নাই য'ত পলিনেশনৰ পৰা কোৱেশ্চন আহা নাই বায়োলজি অলিম্পিয়াড হোৱাট এভাৰ ঠিক আছে সো আমি অলপ ভালকে বুঝো কি কি টাইপস অফ পলিনেশন থাকে এটো অলপ ভালকে বুঝো ঠিক আছে অলরাইট সো পলিনেশন এই মাঝে মাঝে কি হয় মইতো চিধা সাদা অসমীয়া ল'ৰা ন কিন্তু মাজে মাজে মোৰ গাত মানে আমেৰিকাৰ আত্মা এটা সোমাই যায় তো তেতিয়া মোৰ অলপ একচেন্টটো চেঞ্জ হৈ যায় বুজিছা তোমালোকে নাহাঁহিবা কি পঢ়াই আছো সেইটোত মন দিবা ঠিক আছে ওকে so pollination is basically what pollination is the transfer of pollen grain কৰ পৰা এন্থাৰৰ পৰা ওলাইছিল so from anther আৰু মই কি কৈছিলো ক'ত ল্যান্ড কৰে stigma from anther to stigma ওকে সো তিনটা টাইপৰ পলিনেশন থাকে হা মই এক্সপ্লেইন কৰিম টেনশন লব নালাগে লাইফ में টেনশন नहीं लेने का ऑटोगैमी सेकंड जीटेनोगैमी एंड थर्ड জিনোগেমি সো আমাৰ নোটছটো ইমান কনসাইজ কৰি বনাই আছো ন তোমালোকে এক্সামৰ আগত বহুত ধুনীয়াকৈ ৰিভাইজ কৰিব পাৰিবা যদি তুমি মোৰ লগে লগে নোটছ বনাই আছা ঠিক আছে মই এইটো নহয় যে ইউটিউবত দি আছো ফ্ৰীত দি আছো বুলি ফালতু কন্টেন্ট দিম সেইবিলাক কাম নাই ভাই মোৰ মিশন বেলেগ হয় আই ৱান্ট টু ৰিচ এভৰি ওৱান অফ ইউ এণ্ড মই বিচাৰো যে তোমালোকেও ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰা
যোনে মে বি টিউচন কৰিব পৰা নাই ভাল টিচাৰৰ তাত, বা ক্লাছত বুজা নাই, ক্লাছত টিচাৰে আহি পেলাই ৰিডিং মাৰি গুচি গৈছে, একো বস্তুখিনি এক্সপ্লেইন কৰা নাই, কিয় হৈ আছে, কি হৈ আছে। দিছ ইজ নট হাউ উই ষ্টাডি চায়েন্স, বুজিছা? ওকে, তো কামিং বেক টু দ্য টপিক, অটোগেমি। অটোগেমি ইজ হোৱাট? অটোগেমি কি হয়? অটো, অটো মানে নিজে, খুদ। So it is the transfer of pollen from anther to stigma of same flower. তার মানে কি? সেই ফ্লাৱাৰটো বাইসেক্সুৱেল হয়, মানে সেই ফ্লাৱাৰত মেল পাৰ্টো আছে, ফিমেল পাৰ্টো আছে, তে মেল পাৰ্টৰ পৰা ওলাই আহিল, ওলাই পেলাই ফিমেল পাৰ্টত পৰি গ'ল, এণ্ড ফাৰ্টিলাইজেশ্যন হৈ গ'ল। দেট ইজ অটোগেমি। কবলৈ বেয়া লাগে, বাট বুজিবৰ কাৰণে কৈ আছো যে তুমি এনেকা হয় কি তোমাৰ নিজৰ ভাই বা ভনীৰ লগত বিয়া হৈ গৈছে, ঠিক আছে? বুজাব কৈ আছো হা। জিটেনোগেমি। জিটেনোগেমি কি হয়? জিটেনোগেমিটো কি হয়? এইটোতো পাৰ্ট কমন হয় ভাই, পলিনেশন পঢ়িছো। ট্ৰান্সফাৰ অফ পলেন ফ্ৰম, গোটেইটো নিলিখো, ফ্ৰম एंथर टू स्टिग्मा। इतना मत रखिए, ध्यान देने वाला बात, ध्यान देने वाला बात क्या है? स्टिग्मा में तो गिर रहा है, लेकिन ऑफ डिफरेंट फ्लावर, फ्लावर बेलेग, डिफरेंट फ्लावर বাট সেম প্লান্ট। ও মাই গড, তার মানে কি? এটু কাজিন ম্যারেজ হয়ে আছে, একে ঘররে হয় কিন্তু ফ্লাওয়ারটো বেলেগ বেলেগ, তার মানে ভাই ভনী হয় কিন্তু কাজিন টাইপ। বুজি পাইছা? অটোগেমিত মই আৰু এটা কথা অলপ তোমালোক কৈ দিব বিচাৰি আছো, কাৰণ পিছত মই পাহৰি যাব পাৰো যদি মিছ হৈ যায়। সো অটোগেমি হব কাৰণে মানে অটোগেমি কিয় হব, কেলে হব? তো কিছুমান ৰিকুৱাৰমেন্টস থাকিব হা, সেলফ পলিনেশনৰ কিছুমান ৰিকুৱাৰমেন্টস থাকে। ৰিকুৱাৰমেন্টস কি? এক তো তোমাৰ সিনক্রোনাস। সিনক্রোনাস মানে কি বুঝাইছে স্যার? সিন মানে সেম, ক্রোনাস মানে যোনটো সময়ত লৰা মেচিয়ৰ হৈ গৈছে সেইটো টাইমত ছোৱালীজনীও মেচিয়ৰ হ'ব লাগিব। এতিয়া ভাই ভনীৰ বিয়া হৈ আছে, কিন্তু ধৰা ভাইটো 18 বছৰ আৰু ভণ্টিজনী 3 বছৰ, কেনেকা বিয়া হ'ব? নট পসিবল। So at least both of them should reach the legal marriage age, which is different in different countries. মই ইণ্ডিয়াৰ পইণ্ট অফ ভিউ পৰা যদি কওঁ, ল'ৰা 21, ছোৱালী 18। তো synchronous হ'ব লাগিব, that means the pollen and the pistil must mature at the same time. দ্বিতীয় কথা, ওচৰে ওচৰে থাকিব লাগিব, এনেকা নহয় যে কি পলেনটো ফাটিল আৰু ষ্টিগমাটো অলপ দূৰত আছে, ফ্লাৱাৰটো বেলেগ ঠাইত গৈ পৰি গ'ল। সো ক্লোজ টু ইচ আদাৰ। Oh my God, easy, it's very logical, it's very logical. তো এইটো বেচিছত এনচিআৰটি এ কিছুমান কথা মেনশন কৰিছে, যেনেকা এটা থাকে তোমাৰ কেজমোগেমাছ ফ্লাৱাৰ, কেজমোগেমাছ ফ্লাৱাৰ। কেজমোগেমাছ ফ্লাৱাৰ মানে দিজ আৰ বেসিক্যালি ওপেন ফ্লাৱাৰ, এক্সপোজড। কি মানে এন্থাৰটো এনেকা বাহিৰৰ ফালে ওলাই আছে, ষ্টিগমাটো বাহিৰৰ ফালে ওলাই আছে, এন্ড ফ্লাৱাৰটো খুলি আছে। কিছুমান থাকে কি উল্টা, ক্লিস্টোগেমাছ ফ্লাৱাৰ্স। ক্লিস্টোগেমাছ মানে ক্লোজড, আৰু ক্লোজ ফ্লাৱাৰ হলে তুমি ভাবা এটা ল'ৰা আৰু এজনী ছোৱালী, আগতে এইটো কাম হৈছিল, ৰজাবোৰে কৰিছিল এইবিলাক কাম। ৰজাবোৰে কি ভাবিছিল আগতে, স্পেচিয়েলি ৱেষ্টাৰ্ণ ইউৰোপত, যে দে আৰ, তোমালোকে গেম অফ থ্ৰ'নছ চালে গমে পোৱা চাগে, তে কি সিহঁতে ভাবিছিল কি সিহঁত ভগৱানৰ মানে অৱতাৰ হয়, বা ভগৱানে সিহঁতক চিলেক্ট কৰিছে, তে সিহঁতৰ যদি জিন্স বোৰ কমন পাব্লিকৰ লগত গুচি যায়, তে এই বস্তুটো বেয়া হৈ যাব। তো সেইকাৰণে কি হয়, যেতিয়া ল'ৰা বা ছোৱালী এটাক জন্ম হয় ন, ৰজাৰ ৰাণী, তে ছোৱালীজনীক মানে বেলেগ ঠাইত লৈ যায় বা ল'ৰাটোক বেলেগ ঠাইত লৈ যায়, যাতে সিহঁতৰ মাজত ভাই ভনীৰ মৰমটো ডেভেলপ নহয়। আৰু যেতিয়া সিহঁতৰ বিয়া পাতা বয়স হৈ যায়, তেতিয়া সিহঁতক বিয়া পাতাই দিয়ে। সিহঁতৰ এনেকে লাগে কি আমিতো ষ্ট্ৰেঞ্জাৰ হয়, বাট একচুৱেলি সিহঁত ভাই বহন, ভাই আৰু ভনী হয়। এইটো কাম আগত ইউৰোপত হৈছে। যিয়ে নহওক, ক্লোজ ক্লাছ এইটো চিচুৱেশ্যন হ'ব কি ৰুম চুম বন্ধ, ল'ৰা আৰু ছোৱালী একেলগে ৰাখি দিছে, দুটা মেচৰ হৈছে, এতিয়া বাহিৰে বেলেগ গাৰ্লফ্ৰেণ্ড বা বেলেগ বয়ফ্ৰেণ্ড বনাব নোৱাৰে, নিজৰ মাজতে এনেকা কামটো হৈ যায়। ঠিক আছে? তো এই বস্তুটো তোমাৰ নেচাৰ হয়, নেচাৰ। আমি হিউমেন হয়, আমি এডভান্স হয়, সেইকাৰণে আমি এইবিলাক কাম নকৰো, ঠিক আছে? বাট নেচাৰত এইবিলাক বস্তু কমন হয়। সো দিস ইজ হোৱাট অটোগেমি ইজ অল এবাউট। এণ্ড ইয়াত দুটা এক্সাম্পল মই দিব বিচাৰো এইবিলাক ফ্লাৱাৰৰ, দোজ আৰ ওৱান ইজ অক্সেলিস আৰু এটা ভায়োলা।
ঠিক আছে, এই দুটা নাম মনত ৰাখিবা, ঠিক আছে। আচ্ছা, জিটোনক আমি কি বুলি কলো কি ভাই কাজিনৰ মাজত যেনেকা হয় মেৰিজ, সো এন্থাৰ টু স্টিগমা ডিফাৰেন্ট ফ্লাৱাৰ কিন্তু সেম প্লান্ট, ডিফারেন্ট ফ্লাওয়ার কিন্তু সেম প্লান্ট, ঠিক আছে। তো যদি মই সুধো প্লান্টটো জেনেটিক্যালি সিমিলার হব নে নাই, তো অবভিয়াসলি হব, কিয় প্লান্টটো একে ন, ফ্যামিলিটো একে, প্লান্টটো একে, জেনেটিক্যালি সিমিলার হব, ঠিক আছে। কেতিয়াবা কেতিয়াবা এনেকাও কয় দিস ইজ ফাংশনালি ক্রস পলিনেশন, জেনেটিক্যালি সেলফ পলিনেশন। ফাংশনালি কিয়, বিকজ অবভিয়াসলি নিজৰ ভন্টিক পাতা নাই, অলপ দূৰত গৈ পেলাই বেলেগ এটা ফ্লাৱাৰ গৈ পৰি আছে, বাট হয়তো একে প্লান্টতে আছে। তাৰ উপৰি আহি গ'ল তোমাৰ জিনোগেমি। এতিয়া জিনোগেমিত কি হয়, জিনোগেমি ইজ বেসিক্যালি যোনটো আমাৰ নৰ্মেলি হিউমেন্সৰ মাজত যেনেকা হয় তেনেকা, মানে ট্ৰান্সফাৰ অফ pollen grain from anther to stigma of flower different, plant to different, of different flower of different plant. Oh my god, yes, that is what I'm talking about, bro. ठीक है, दिस इज जीनोगेमी, एंड जीनोगेमी बढ़िया है बिकॉज जीनोगेमी जेनेटिक वेरिएशन আহিব। মই মোৰ ক্লাছতো কওঁ বিয়া বাৰু একদম সেম কাষ্ট সেম ৰিলিজন, ঠিক আছে, এইবিলাক যে কৰে মানুহবোৰে ন, সেইটো জেনেটিক ভেৰিয়েশ্যন অলপ কম আহে। যদি তুমি অলপ দূৰত বিয়া পাতা, সেম কাষ্টৰ জেগাত ডিফাৰেণ্ট কাষ্ট, ডিফাৰেণ্ট ৰিলিজন, ডিফাৰেণ্ট লেংগুৱেজ, দেন জেনেটিক ভেৰিয়েশ্যন ভাল আহে, বাচ্চাটো অলপ ষ্ট্ৰং হয়। মই এইকাৰণে কৈ আছো বিকজ আই এম অলসো হাইব্ৰিড, সো আই এম প্ৰাউড অফ ইট। Okay, my father and my mother, they do not have any linguistic similarity, different languages they speak, whatever, so chalo, that is your personal choice, huh? নহলে তোমালোকৰ পেৰেণ্টছে ভাবিব কি সাৰে ক্লাছত ইনফ্লুয়েন্সটো কৰি থাকা নাই আমাৰ ল'ৰা ছোৱালী, ইনফ্লুয়েন্স কৰা নাই ভাই। ওকে, তাৰ উপৰি যদি মই কওঁ এজেন্টস, হা, কেতিয়াবা কেতিয়াবা কি হয়, উইন্ড, বতাহে কি কৰে পলেন গ্ৰেইনটোক ওলাই লৈ যায়, এইটোক আমি উইন্ড পলিনেশন বুলি কৈ দিম। উইন্ড পলিনেশনত যোনটো পলেন গ্ৰেইন থাকিব সেইটো বতাহে উৰাই লৈ যাব ন, তো এইটো অলপ লাইট থাকে, হালকা, ঠিক আছে, নন স্টিকি, যাতে বস্তুটো উৰি যাব পাৰে, য'ত ত'ত লাগি পেলাই আটকি নাযায়, আৰু উইংড হ'ব, উইং যাতে উৰিব পাৰে, ঠিক আছে। তাৰ উপৰি এন্থাৰটো ৱেল এক্সপ'জ থাকে, যাতে বস্তুটো ধুনীয়াকে ওলাই যাব পাৰে। ষ্টিগমাৰ কথা যদি মই কওঁ, ষ্টিগমাটো ডাঙৰ থাকিব, যাতে পলেন গ্ৰেইন যে উৰি আহিব ৰাস্তাত গৈ পৰিব লাগিব ন, তাৰ ওপৰত লাৰ্জ থাকিব, এণ্ড ফেদাৰি, যাতে ধৰি ল'ব পাৰে, ঠিক আছে। ফ্লাৱাৰৰ ক্যাৰেক্টাৰ যদি মই কওঁ, উইন্ড পলিনেটেড ফ্লাৱাৰ, সো দে আৰ বেসিক্যালি হ্যাভিং অনলি ওয়ান অভিউল, এণ্ড ফ্লাৱাৰ্স বোৰ সৰু সৰু হৈ পেলাই এনেকা, এইটো আমি মৰফলজিত পঢ়ো ক্লাছ 11ত, এইটোক আমি কি বুলি কওঁ, কেইবাটা ফ্লাৱাৰ যেতিয়া একেলগে গুচ্ছা বনাই লয়, বাঞ্চ বনাই লয়, এইটোক আমি ইনফ্লৰেসেন্স বুলি কওঁ। সো ফ্লাৱাৰ দে ফৰ্ম ইনফ্লৰেসেন্স, ওকে। এটা এক্সাম্পল সদায় মনত ৰাখিবা, উইন্ড পলিনেশনৰ গ্ৰাছ, ঘাঁহত উইন্ড পলিনেশন হয়, ঘাঁহত তোমাৰ উইন্ড পলিনেশন হয়, ঠিক আছে। তো উইন্ড পলিনেশনৰ বাহিৰে ওয়াটাৰ পলিনেশনো হ'ব পাৰে। ওয়াটাৰ পলিনেশন ইজ নট দ্যাট কমন, কিছুমান প্লান্টস আছে ওয়াটাৰ পলিনেশন হয়, এনসিআরটি মেনশন আছে অনলি 30 জেনেৰা, ওকে। এন্ড মোস্ট কমন ইজ দ্য ইনসেক্ট, এনিমেলে যোনটো পলিনেশন কৰে, এনিমেলতো ইনসেক্ট ইজ মোস্ট কমন, এন্ড এমং ইনসেক্টস দিস হানি বি ইজ very very common, okay। তো ইয়াৰ পৰা মই নেক্সট ক্লাছত কম উইন্ড পলিনেশন শেষ কৰিলে আমি ওয়াটাৰ, বিকজ মই লেকচাৰ্স বোৰ বেছি দীঘলীয়া কৰিব বিচৰা নাই। আই ৱান্ট কি 25-30 মিনিটৰ ভিডিঅ' বনাও, যাতে তোমালোকে বিনা ডিষ্ট্ৰেক্ট হয় ভালকে চাব পাৰা। ডিষ্ট্ৰেকশন নালাগে আমাক, যিমানখিনি পাম ভালকে পাম। 25 মিনিটছৰ লৈকে ব্ৰেইনটো বহুত কনচিয়াছ হৈ থাকে, আফটাৰ 25 মিনিটছ অলপ আমাৰ শ্ল' হৈ যায় বস্তুটো, ঠিক আছে। মই ডেৰ ঘণ্টা 2 ঘণ্টাৰো ভিডিঅ'জ দিম, ন' ডাউট, বাট এতিয়া ফৰ এ টাইমিং, যিহেতু আমাৰ এটা টাইম আছে, আমাৰ প্ৰি ফাইনেলৰ কাৰণে টাইম আছে, ফাইনেলছৰ কাৰণে টাইম আছে, তো মই সৰু সৰুকে ভিডিঅ' দি আছো, এণ্ড আই এম প্ৰিটি কনফিডেন্ট কি আৰু দুটামান ভিডিঅ'জত পুৰা চেপ্টাৰটো শেষ হৈ যাব। ওকে গাইজ, তো ইয়াৰ লগে ভালকে পঢ়িবা, সি ইন দ্য নেক্সট ভিডিঅ', সোনকালে মই নেক্সট ভিডিঅ'টো আপলোড কৰিম।